নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আমি কোনেও ভাবি নথকা এখন ন'টিচ হঠাৎ শিক্ষা বিভাগৰ ফালৰ পৰা আহি পৰিছে আৰু সেই ন'টিচখন হৈছে আমাৰ GT-PGT-ৰ যিসকল টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট উত্তীৰ্ণ প্ৰাৰ্থী, অৰ্থাৎ যিসকলে কোৱালিফাই ফৰ এপইণ্টমেণ্ট যিসকলৰ আহিছে তেখেতলোকক জিলা বাছনিৰ বাবে এখন ন'টিচ আহি পৰিছে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ অফিচিয়েল ৱেবছাইটত। আৰু আমি কোনেও ভাবি থকা নাছিলোঁ আচলতে জিলা বাছনি কৰিবলৈ দিব বুলি, কাৰণ এডভাৰটাইজমেণ্টত যিহেতু ৰেণ্ডমলি দিয়াৰ কথা কৈ আছিলে, গতিকে সেইখিনি ৰেণ্ডমলি হ'ব বুলি ভাবি আছিলোঁ। কিন্তু হঠাৎ সকলোকে আচৰিত কৰি পেলাই এখন ন'টিচ ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনে প্ৰকাশ কৰিছে। আৰু ন'টিচখনত উল্লেখ আছে যে 1 নৱেম্বৰ 11 বজাৰ পৰা দিনৰ 11 বজাৰ পৰা 5 নৱেম্বৰৰ বিয়লি 5 বজালৈকে নিজৰ যি ক্ৰিডেঞ্চিয়েল আছিলে সেই ক্ৰিডেঞ্চিয়েলসমূহ ফিল আপ কৰি পেলাই ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই কেণ্ডিডেটসকলে নিজৰ পচন্দৰ জিলাসমূহ ছিলেক্ট কৰিব পাৰিব। আৰু এই জিলাসমূহ আচলতে কেনেকৈ দিব, ছিলেক্ট কৰা জিলাসমূহক কেণ্ডিডেটসকলক দিব পাৰিব নে নোৱাৰে, এইটো মেৰিট, PWD কেণ্ডিডেট ফিমেল, মেল, ফিমেল ইত্যাদিৰ ওপৰত ভিত্তি কৰি পেলাই দিব। আৰু সেইমতে পোষ্টৰ এভেইলেবিলিটিৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকে যিবোৰ জিলা বাছনি কৰিব সেই জিলাবোৰত তেওঁলোকক দিব বুলি এই ন'টিচখনত উল্লেখ কৰা হৈছে। এতিয়া এইখিনিতে এটা প্ৰশ্ন আহিলে যে জিলাসমূহ ছিলেক্ট কৰিবলৈ দিব হয়, কিন্তু বিদ্যালয়সমূহ ছিলেক্ট কৰিব দিব নে নিদিয়ে। কিন্তু বিদ্যালয় ছিলেক্ট কৰিবলৈ তেওঁলোকে নিদিব, কাৰণ ইয়াত লিখা আছে যে দি ফাইনেল পষ্টিং অফ কেণ্ডিডেট ইন এ পাৰ্টিকুলাৰ স্কুল অফ দি এলটেড ডিষ্ট্ৰিক্ট শ্বেল বি ফাইনেলাইজড বাই দি কনচাৰ্ণ অথৰিটি ইন ডিউ কোৰ্ছ। অৰ্থাৎ যিখন ডিষ্ট্ৰিক্টত যিজন কেণ্ডিডেটক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু সেই ডিষ্ট্ৰিক্টখনৰ কোনখন স্কুলত দিব সেইটো কনচাৰ্ণ অথৰিটিয়ে সিদ্ধান্ত ল'ব, সেইটোত কেণ্ডিডেটক ছিলেক্ট কৰিবলৈ সুবিধা নিদিব। কিন্তু এই বিদ্যালয় বাছনিৰ কথাটো যদিও অথৰিটিয়ে দিব, অথৰিটিৰ দ্বাৰা এইখিনি নিৰ্বাচন কৰা হ'ব বুলি দিছে, তথাপিতো শিক্ষা বিভাগৰ কথা একো ক'ব নোৱাৰি। যদিহে তেওঁলোকে বিদ্যালয় বাছনি কৰাৰ ক্ষেত্ৰত কিবা ডিফিকাল্টিজ আহি পৰে, তেনেহ'লে পুনৰ আকৌ ন'টিচ দি শিক্ষাৰ্থীসকলক, মানে যিসকল চাকৰি প্ৰত্যাশী আছে তেখেতলোকক আকৌ বিদ্যালয় বাছনি কৰাৰ সুবিধাও প্ৰদান কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত একো ক'ব নোৱাৰি, শিক্ষা বিভাগৰ যিহেতু সিদ্ধান্তবোৰ সলনি হৈ থাকে। গতিকে এই ন'টিচখনৰ পৰা আমাৰ এটাই ভাল হৈছে যে আমাৰ যিসকলৰ খেলি মেলি লাগি আছিলে, যে ভয় কৰি আছিলে দূৰণিত পৰিব নেকি, আৰু এইটো সকলোৰে এটা ভয় থাকে দূৰণিৰ ডিষ্ট্ৰিক্টত পৰিমগৈ নেকি বুলি। গতিকে নিজৰ পচন্দৰ ডিষ্ট্ৰিক্ট বাছনি কৰিব পাৰিব, কিন্তু বাছনি কৰিব পাৰিবহে পাৰিব। ইয়াত দুটামান কথা আছে, কাৰণ কি হ'ল, এতিয়া আমাৰ যিবোৰ ডিষ্ট্ৰিক্ট আমি ছিলেক্ট কৰিম সেই ছিলেক্ট কৰা ডিষ্ট্ৰিক্টবোৰক কেটেগৰী ৱাইজ বা ভেকেঞ্চি কিমান আছে আমি সেইটো নাজানো। গতিকে আমি এটা ক'ব নোৱাৰিম যে কোনটো ডিষ্ট্ৰিক্টত কিমান ভেকেঞ্চি আছে। সেইকাৰণে আমি যিকেইটা ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিম সেই ছিলেক্ট কৰা ডিষ্ট্ৰিক্টকেইটাত যদি আমাৰ কেটেগৰী অনুযায়ী যদি ভেকেঞ্চি ইমান নাথাকে, মানে আমাৰ যি মেৰিট বা আমাৰ মেল ফিমেল হওক বা PWD সেই অনুসৰি যদি ভেকেঞ্চি নাথাকেগৈ সেই ছিলেক্ট কৰা ডিষ্ট্ৰিক্টকেইটাত, তেনেহ'লে কিন্তু বেলেগ ডিষ্ট্ৰিক্টতো তেওঁলোকে দিব পাৰে। আৰু সেইটো অৱশ্যে ৰেয়াৰলি হ'বও পাৰে, কাৰণ আপুনি যি 3খন বা যিখন ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিবলৈ দিয়ে, খুব বেছি 3খনেই দিব চাগে প্ৰিফাৰেঞ্চ দিবলৈ। আৰু সেই ডিষ্ট্ৰিক্ট 3খনত যদি কেনেবাকৈ আপোনাৰ মেৰিটে বা আপোনাৰ অন্য কেটেগৰীয়ে যদি মানে আপোনাৰ যিখিনি পোষ্ট আছে সেই আপোনাৰ কেটেগৰীত যদি আপুনি সেইখিনি কভাৰ কৰিবলৈ সক্ষম নহয়, তেনেহ'লে সেই ডিষ্ট্ৰিক্টকেইখনৰ উপৰিও বেলেগ ডিষ্ট্ৰিক্টতো আপোনাক দিবগৈ পাৰে। তেনেকুৱা কেছ ৰেয়াৰলি হ'ব পাৰে, কাৰণ সেই ডিষ্ট্ৰিক্টকেইখনতে পোৱাৰ চান্স আছেই বাৰু। কিন্তু তথাপিতো যিহেতু ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰিবলৈ দিছে, তেনেহ'লে তেওঁলোকে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিৰ তালিকা এখন, কেটেগৰী ৱাইজ যদি ভেকেঞ্চি লিষ্ট এখন দিলেহেঁতেন, তেনেহ'লে আমাৰ জিলা বাছনি কৰাৰ ক্ষেত্ৰত বেছি সুবিধা হ'লহেঁতেন বুলি ভাবিছোঁ। কাৰণ কেলৈ কিছুমান কেণ্ডিডেটৰ ক্ষেত্ৰত ওচৰা ওচৰিকৈ মানে দুখন ডিষ্ট্ৰিক্ট থাকে, আৰু গতিকে তেখেতলোকে তেতিয়া সেই অনুসৰি চাই পেলাই তেওঁলোকৰ পচন্দৰ জিলাখনৰ প্ৰিফাৰেঞ্চটো দিব পাৰিলেহেঁতেন। বাৰু সেই যি কি নহওক, এতিয়া আমি আমাৰ দাঁতিকাষৰীয়া যিবোৰ ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টসমূহ আমাৰ সুবিধা অনুযায়ী আমি প্ৰিফাৰেঞ্চ দিব পাৰিম। গতিকে এইটো এটা অতি ভাল খবৰ, আৰু এই সৰু ইনফৰ্মেশ্যনটো দিবৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।